কেন্দ্ৰীয় যি কাৰ্যালয় আছে বডোফা হাউচ আপোনালোকক আমি ধন্যবাদ যাচিছোঁ। কোকৰাঝাৰ জিলাৰ যিখিনি সাংবাদিক বন্ধুসকল আছে, পুনৰবাৰ যি কোভিড-19 বা নভেল কৰোণা ভাইৰাছক লৈ বিশ্বজুৰি এই মহামাৰীৰ লগত যুঁজি আছে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যৌথভাৱে ইয়াৰ কাৰণে যিখিনি প্ৰিভেণ্টিভ মেজাৰ বা যিখিনি ব্যৱস্থা ল'ব লাগে এই ব্যৱস্থাবিলাক লৈ আছে। ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি পোনপ্ৰথমে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি ধন্যবাদ যাচিছোঁ। তেওঁলোকে যিখিনি পদক্ষেপ লৈছে সেই পদক্ষেপ অনাগত দিনত আৰু অধিক যাতে ল'ব পাৰে ইয়াৰ কাৰণে আমি ধন্যবাদ যাচিছোঁ। দ্বিতীয় কথাটো হ'ল নিখিল বড়ো ছাত্ৰ সন্থাই অসম আৰোগ্য নিধি যি এটা পুঁজি আছে, ফাণ্ড আছে, এই অসম আৰোগ্য নিধিত 1,52,000 আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ একাউণ্টৰ পৰা অসম চৰকাৰক আমি ডনেশ্যন বা আমি দান কৰিব বিচাৰিছোঁ, যাতে কোভিড-19 মহামাৰীৰ লগত অসমত যিখিনি এতিয়া হস্পিটেল বনোৱাৰ কাৰণে বা কোভিড-19ৰ লগত ফাইট কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা চলাই আছে চৰকাৰে, ইয়াত যাতে সহায়ৰ হ'ব পাৰে ইয়াৰ কাৰণে আমি 1,52,000 অসম চৰকাৰৰ অসম আৰোগ্য নিধি এই ফাণ্ডত আমি এইটো দান কৰিলোঁ আজি। 3 নম্বৰ কথাটো হ'ল যে কোভিড-19ৰ লগত যুঁজিবৰ কাৰণে যিখিনি অসম চৰকাৰে ব্যৱস্থা লৈছে, আমি যোৱা 27 তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক আমি মেমৰেণ্ডাম আকাৰে তেওঁলোকক কিছু প্ৰস্তাৱ কিছু ডিমাণ্ড আমি ৰাখিছিলোঁ যে অসমৰ গোটেইকেইটা যিখিনি মেডিকেল কলেজ আৰু হস্পিটেল আছে আৰু বৰপেটা যি ফখৰুদ্দিন আলী আহমেদ আৰু TMC এই দুটা উল্লেখ কৰি পেলাই গোটেইকেইটা যিখিনি মেডিকেল কলেজ আৰু হস্পিটেল এইটো কোভিড-19ৰ হস্পিটেল বা কৰোণা হস্পিটেল হিচাপে ডিক্লেয়াৰ কৰা আৰু এইটো অসম চৰকাৰে অলৰেডি কৰিছে। বিশেষকৈ 5টা সুকীয়া যি হস্পিটেল ইয়াত স্থাপন কৰাৰ কথা অসম চৰকাৰে বা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়াইছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, সেই 5টা হস্পিটেলৰ পৰা BTR অঞ্চলত অন্ততঃ 2খন হস্পিটেল আমি বিচাৰিছোঁ যাতে তেওঁলোকে এইটো স্থাপন কৰে। 3 নম্বৰ কথাটো হ'ল যে অনাগত দিনত আমাৰ এই অঞ্চলত অধিক যাতে কোৱাৰেণ্টাইন চেণ্টাৰ আমি পাব পাৰোঁ। জিলা প্ৰশাসন বা DC-বিলাকে ইয়াৰ কাৰণে ব্যৱস্থা লয়, চৰকাৰে ব্যৱস্থা লয়, এইটো আমি দাবী জনাইছোঁ। বেংগলোৰ, কেৰেলা, চেন্নাই বা অসমৰ বাহিৰত যিখিনি আমাৰ অসমৰ মানুহ আছে তেওঁলোকে এতিয়া ঘূৰি আহিব বিচাৰিছে। অসম চৰকাৰে কৈছে যে সুকীয়া এটা ব্যৱস্থা কৰি পেলাই তেওঁলোকক ফেচ মেনাৰত ঘূৰাই অনা হ'ব। তো আমি দাবী জনাইছোঁ বা আমি আহ্বান জনাইছোঁ যে অনাগত দিনত তেওঁলোকক আনি পেলাই যাতে সুস্বাস্থ্যৰে তেওঁলোকে অসমত ঘূৰি আহিব পাৰে বা অসমত আহি পেলাই তেওঁলোকক ভালকৈ কোৱাৰেণ্টাইন কৰি পেলাই যাতে তেওঁলোকক আমি ঘৰত পঠাব পাৰোঁ। ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগে এইটো যাতে অনাগত দিনত ফেচমেনত আনি পেলাই এইটো ব্যৱস্থা লোৱাৰ তেওঁলোকে ব্যৱস্থাটো লয়, এইটো কাৰণে আমি আহ্বান জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই 21 দিনীয়া যি লকডাউন ঘোষণা হৈছে প্ৰধানমন্ত্ৰীৰ দ্বাৰা বা ভাৰত চৰকাৰে ঘোষণা কৰিছে, তো দৰিদ্ৰ দুখীয়া যিখিনি ৰাইজ আছে তেওঁলোকক সহায় কৰাৰ কাৰণে আমাৰ আঞ্চলিক জিলা বা কেন্দ্ৰীয় পৰ্যায়ত বিভিন্ন ব্যৱস্থাবিলাক আমি চলাই আছোঁ। আৰু তেনে ক্ষেত্ৰত বিশেষ এটা অসুবিধা আমি পাইছোঁ যে জিলা প্ৰশাসনবিলাকে আমি যিখিনি সহায়ৰ আগবঢ়াবৰ কাৰণে ব্যৱস্থা হাতত লৈছিলোঁ তেওঁলোকে আমাক অনুমতি প্ৰদান কৰা নাই। তো আমি অসম চৰকাৰ বা অসমৰ চিফ ছেক্ৰেটাৰী, অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী বা ইলেকশ্যন কমিশ্যনক আমি নিখিল বড়ো ছাত্ৰ সন্থাই আহ্বান জনাম যে নিখিল বড়ো ছাত্ৰ সন্থাৰ যি 52 ইয়াৰ্ছ এই জাৰ্ণিত আমি সদায় অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীক
যিকোনো সমস্যাত যিকোনো এনেকুৱা কেলামিটিছত আমি সহায় কৰি আহিছোঁ। এই মানে গোষ্ঠী সংঘৰ্ষৰ সময়তে হওক বা বিভিন্ন সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই সদায় আমি ৰাইজৰ দান বৰঙণি লৈ পেলাই আমি সহায়ৰ হাত আগবঢ়াই আহিছোঁ। আৰু অসমৰ ৰাইজে নিখিল বড়ো ছাত্ৰ সন্থাৰ বুৰঞ্জী জানে যে আমি সঠিক আৰু সঁচা অৰ্থত আমি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে সদায় আমি কাম কৰি আহিছোঁ আৰু অনাগত দিনতো আমি কাম কৰি যাম। তো ইয়াৰ কাৰণে আজি তাৰিখত আমি যিখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ যে জিলা প্ৰশাসনবিলাকে আমাক অনুমতি প্ৰদান কৰা নাই বা আমি মানে যিখিনি আমি কাম কৰিব লাগে এই কাম কৰাত আমি সুযোগ পোৱা নাই। তো ইয়াৰ কাৰণে অসম চৰকাৰলৈ আমাৰ বিশেষ অনুৰোধ বা ইয়াত মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে বিশেষ তেনেকুৱা অসুবিধা ছাত্ৰ সংগঠনৰ মানে তেনেকুৱা হৈছে বুলি তেওঁলোকে কৈছে। কিন্তু নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু আমি ডাইৰেক্টলি কোনো পলিটিকেল পাৰ্টিৰ লগত আমি লিংক নাই। আমি যিহেতু ছাত্ৰ সংগঠন সামাজিক সংগঠন এই মহামাৰীৰ সময়ত এই ডিজাষ্টাৰৰ সময়ত এই মানে ৰাজনীতিৰ দিশটো নাচাই পেলাই আমাক কাম কৰাৰ কাৰণে অসম চৰকাৰে সুযোগ দিব লাগে আৰু সঁচা অৰ্থত যাতে ৰাইজৰ সহায় হ'ব পাৰে। দৰিদ্ৰ দুখীয়া ৰাইজে যিহেতু খাব পোৱা নাই, বিভিন্ন অসুবিধাত তেওঁলোকে সন্মুখীন হৈছে। আমাৰ আঞ্চলিক ইউনিট কমিটিবিলাক যিহেতু গাঁৱত থাকে, ৰাইজৰ লগত থাকে, তেওঁলোকে অসুবিধা দেখিও সহায় কৰিব নোৱাৰা এটা অৱস্থাত তেওঁলোকে সন্মুখীন হৈছে। তো ইয়াৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমাৰ এই বিশেষ আপিল আমি দাবী জনাইছোঁ। আৰু এটা কথা আজি তাৰিখত যে অসমত যি COVID-19 মহামাৰীৰ লগত যুঁজিবৰ কাৰণে যিখিনি নিৰ্দেশ বা ICMRে যিখিনি নিয়ম বান্ধি দিছে সেই নিয়মখিনি মানি চলাত সমগ্ৰ ৰাইজক বা অসমবাসী ৰাইজক বা আমাৰ বড়ো সমাজৰ আমাৰ যিখিনি মানুহ আছে বা BTR অঞ্চলৰ ৰাইজ আছে আমি আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ জীৱনটো সুৰক্ষিত ৰাখিবৰ কাৰণে বা আনৰ জীৱন সুৰক্ষিত ৰাখিবৰ কাৰণে ঘৰখন সংসাৰখন বা সমাজখন বা ৰাজ্য বা দেশখন সুৰক্ষিত ৰাখিবৰ কাৰণে যিখিনি ব্যৱস্থা হাতত ল'ব লাগে যে সামাজিক দূৰত্ব বা ফিজিকেল ডিষ্টেঞ্চৰ যি কথা কোৱা হৈছে যে আমি 1 মিটাৰ বা 6 ফুট দূৰত্বত আমি থাকিব লাগে। আমি সঘনাই হাতেৰে বা চেনিটাইজেৰে আমি হাতখন চাফ চিকুণ ৰাখিব লাগে বা আমি পৰাপক্ষত আমি মাস্ক পিন্ধি থাকিব লাগে। সেই গোটেই কথাবিলাক যাতে সকলোৱে মানি চলে। আজি তাৰিখতো বহুতো খবৰ আহিছে যে গাঁও অঞ্চলত লকডাউনৰ সময়ত বেৰা বান্ধি কিছুমানে আছে, কিছুমান ৰাস্তা বন্ধ কৰি দিছে, কিন্তু এই গাঁৱত সামাজিক দূৰত্ব যি মেইনটেইন কৰিব লাগে এইবিলাক মেইনটেইন কৰা হোৱা নাই। তো ইয়াৰ কাৰণে আমি আকৌ পুনৰবাৰ আহ্বান জনাইছোঁ এই দূৰত্ব যাতে ৰাইজে মানি পেলাই যাতে চলে আৰু এই যি ফিজিকেল ডিষ্টেঞ্চ বা সামাজিক যি দূৰত্ব ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কোৱা হৈছে। আজি তাৰিখত COVID-19 বা কৰোনাৰ ভেকচিন যিহেতু ওলোৱা নাই, আটাইতকৈ ডাঙৰ ভেকচিনটো হ'ল যে আমি সামাজিক দূৰত্ব বা ইজনে আনজনৰ মানে যাতে দূৰত্ব মেইনটেইন কৰি ৰাখে। ইয়াৰ দ্বাৰাই আমাৰ জীৱন সুৰক্ষিত হ'ব, সমাজখন সুৰক্ষিত হ'ব, ৰাজ্য আৰু দেশখন সুৰক্ষিত হ'ব। তো আজি মই অসমবাসী ৰাইজক আকৌ পুনৰবাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা স্পষ্ট যে আমি এই মহামাৰী COVID-19ৰ লগত ৰাজ্য বা দেশ যিহেতু ইয়াৰ লগত যুঁজি আছে, চৰকাৰখন মানে কাম কৰি আছে, সেই সকলো পদক্ষেপ চৰকাৰৰ সকলো নিৰ্দেশ বা পদক্ষেপ আমি সদায় পালন কৰি যাম আৰু চৰকাৰক বা ৰাইজক বা দৰিদ্ৰ দুখীয়া ৰাইজক সহায় কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেতিয়াও বহি নাথাকে। আমি কাম কৰিম আৰু ৰাইজক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমি সদায় সাজু আছোঁ।